টু মাই চেনেল যিসকলে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে এপ্লাই কৰিছিলে তো তেওঁলোকৰ কাৰণে এইটো মোষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' হয় কাৰণ আজি এইটো ভিডিঅ'ত মই আলোচনা কৰিম আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট গ্ৰেড 3 আৰু গ্ৰেড 4ৰ নতুন সিলেবাস তো এছএলআৰচিৰ ফালৰ পৰা অলৰেডি সিলেবাস ডিক্লেয়াৰ্ড হৈছে তো এইটো এক্সামৰ কাৰণে কি কি কোৱেশ্চনছ আহিব কৰ পৰা কোৱেশ্চনছ আহিব কিমান মাৰ্কৰ এক্সাম হ'ব নেগেটিভ মাৰ্ক আছে না নাই তো গোটেইখিনি এইটো ভিডিঅ'ত মই কভাৰ আপ কৰিবলৈ চেষ্টা কৰিম তো আপোনালোকে ভিডিওটো স্কিপ নকৰি সম্পূৰ্ণ ভিডিও চাই লওক কাৰণ ভিডিও মিস কৰিলে আপুনি যদি উইদাউট সিলেবাস প্ৰিপাৰেচন কৰে একো লাভ নহব তো এক্সাক্ট সিলেবাসটো আপোনাৰ জানাৰ দৰকাৰ আগতে প্ৰিপাৰেচন কৰাৰ আগত তো আপোনালোকে গোটেই ভিডিওটো চাই লওক তাৰ পিছত ভালকে প্ৰিপাৰেচন কৰক সো এটো নোটিফিকেশন এসএলআরসি স্টেট লেভেল রিক্ৰুইটমেন্ট কমিশনৰ ফালৰ পৰা ওলাইছে তো ইয়াৰ সিলেবাস হৈছে প্ৰথমতে for bachelor degree level post তো bachelor degree কাৰণে pattern of question written test number 1 হৈছে social studies or 30 টা question থাকিব approx marks per question 1 mark কৰি তাৰ মানে 30 মাৰ্কৰ social science ৰ ওপৰত questions আহিব সেকেন্ড হৈছে general knowledge or 35 questions 1 নম্বৰ কৰি question হলে 35 marks 3 নম্বৰ হৈছে logical reasoning and মেণ্টেল এবিলিটিৰ কাৰণে 20টা কোৱেশ্চন আহিব 20 মাৰ্কৰ কাৰণে জেনাৰেল ম্যাথমেটিক্সৰ কাৰণে 30টা কোৱেশ্চন আহিব 30 মাৰ্কস এন্ড জেনাৰেল ইংলিছৰ ফালৰ পৰা 10টা কোৱেশ্চন আহিব 1 নম্বৰকে কোৱেশ্চন থাকিব তো 10 মাৰ্ক নাম্বাৰ 6 হৈছে ৰিডিং কম্প্ৰিহেনশন এন্ড ইংলিছ ল্যাঙ্গুৱেজ 25 কোৱেশ্চন আহিব পাৰ কোৱেশ্চন 2 মাৰ্কস তো ইয়াতে 50 মাৰ্কস তো টোটাল হৈছে আপোনাৰ 3 আৱাৰ্স 3 ঘণ্টা এক্সাম হ'ব আৰু মাৰ্ক থাকিব টোটাল কোৱেশ্চনছ হ'ব 150 150টা কোৱেশ্চন হ'ব আৰু টোটাল মাৰ্কস হ'ব 175 তো 175 মাৰ্কসৰ এক্সাম হ'ব এটো ফৰ গ্ৰেজুৱেট লেভেল ব্যাচেলাৰ ডিগ্ৰী যিহতৰ কমপ্লিট আছে বা এপ্লাই কৰিছে তেওঁলোকৰ কাৰণে 175 মাৰ্কস 150 কোৱেশ্চনছ আৰু টাইম আছে 3 আৱাৰ্স নেক্সট হৈছে এটো এইচএসএলসি লেভেল তো এইচএস লেভেলৰ হয় তো নাম্বাৰ 1 হৈছে সোশ্যাল স্টাডিজৰ 30 কোৱেশ্চন 30 মাৰ্কস নাম্বাৰ 2 হৈছে জেনাৰেল নলেজ 30 কোৱেশ্চন 30 মাৰ্কস লজিক্যাল থাৰ্ড নম্বৰ লজিক্যাল ৰিজনিং এন্ড মেণ্টেল এবিলিটি 20 কোৱেশ্চন 20 মাৰ্কস নাম্বাৰ 4 জেনাৰেল ইংলিছ 35 কোৱেশ্চনছ 35 মাৰ্কস এন্ড নাম্বাৰ 6 জেনাৰেল ম্যাথমেটিক্স 35 কোৱেশ্চন 35 মাৰ্কস তো টোটাল মাৰ্কস হ'ব ইয়াতে টাইম আছে 3 আৱাৰ্স টোটাল কোৱেশ্চনছ হ'ব 150 আৰু মাৰ্কস হ'ব 150 তাৰ মানে এটা কোৱেশ্চনত 1 মাৰ্ককে দিয়া থাকিব এটো এইচএস লেভেল এইচএসএলসি লেভেলৰ এইচএস লেভেলৰ হয় এটো নেক্সট হৈছে এইচএসএলসি লেভেল পোষ্ট ফৰ ড্ৰাইভাৰ এটো ড্ৰাইভাৰৰ কাৰণে হয় ড্ৰাইভাৰৰ পোষ্ট যিসকলে এপ্লাই কৰিছিলে তো নাম্বাৰ 1 হৈছে সোশ্যাল ষ্টাডিজৰ 20 কোৱেশ্চন 20 মাৰ্কস জেনাৰেল নলেজৰ 30 কোৱেশ্চন 30 মাৰ্কস Number 3, logical reasoning and mental ability 20 question 20 marks. Number 4, general English 30 question 30 marks. General mathematics 30 question 30 marks. And route transport. যেহেতু আপুনি ড্ৰাইভাৰৰ কাৰণে ড্ৰাইভাৰ পোষ্টৰ কাৰণে এপ্লাই কৰিছে তো route transportৰ ওপৰত কোৱেশ্চন থাকিব 20 question 20 marks. তো ইয়াতে টোটাল 3 আৱাৰ্স সময় দিয়া হ'ব 150 কোৱেশ্চন 150 marks. তো নেক্সট হৈছে এতে ইম্পৰ্টেন্ট নোটিফিকেশনত দিয়া আছে the question paper in which each level will consist of multiple choice question MCQs only and every questions there will be only one correct to chosen from given option তো MCQ টাইপৰ question হ'ব এটা question right হলে 1 mark দিয়া হ'ব next হৈছে the number of questions mentioned in the above table different subject তো ওপৰত যিখিনি দিয়া আছে সিলেবাস তাৰে ওপৰত questions দিয়া আছে questions দিয়া হ'ব there will be negative marking for wrong answer এটো যোৱা বছৰৰ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেন্টত নাছিলে নেগেটিভ মাৰ্ক কিন্তু এটো এক্সামত এটো নেগেটিভ মাৰ্ক ধৰা হৈছে তো আপোনাৰ 4টা কোৱেশ্চন 0.25 মাৰ্ক দিয়া আছে দুটা কোৱেশ্চন ভুল হলে আপোনাৰ 1 মাৰ্ক কাটা 1 মাৰ্ক মানে কাটা যাব 1 মাৰ্ক মাইনাস হৈ যাব তো এটো বহুত এটো ইম্পৰ্টেন্ট কমিউনিকেশন হয় কাৰণ এটো সবাই জানিব লাগিব কাৰণ উল্টা পুল্টা আপডেট দি কিনে আহিলে নহব ৰাইট যিখিনি এক্সাক্ট জানে সেইখিনি দিব লাগিব selecting more than one option of question will be treated as wrong answer তো অপশন যেনেকে 4টা অপশন দিয়া থাকিব আপোনাৰ এ বি সি তো এতে ঘৰ মানে ফিল আপ কৰিব দিব যদি অনলি এটাহে আপুনি ফিল আপ কৰিব লাগিব এটাৰ উপৰি যদি আপুনি দুটা ফিল আপ কৰে ভুলতে কিবা যদি ফিল আপ কৰি দিয়ে
তেনেহ'লে এইটো ৰং এনসাৰ বুলি ডিক্লেয়াৰ কৰা হ'ব নেক্সট কুৱেশ্যন আছে কুৱেশ্যন পেপাৰ উইল বি ফ্লোয়িং ইন দ্য লেংগুৱেজ এছামিছ আহিব বেংগলী আহিব ইংলিছ আহিব বড়ো আহিব হিন্দীও আহিব তো 5টা লেংগুৱেজৰ 5 টাইপছ অফ লেংগুৱেজৰ কুৱেশ্যনছ পেপাৰ আহিব তো আপোনালোকৰ আণ্ডাৰষ্টেণ্ডিঙত বহুত সুবিধা হ'ব এইখিনি তো দ্য ডেট এণ্ড টাইম অফ এক্সামিনেশ্যন উইল বি নটিফাইড ডিউ ইন কোৰ্চ টাইম তো এতিয়ালৈকে আমাৰ CM ছাৰে যিটো নটিফিকেশ্যন কৈছিলে যিটো এক্সাম ডেট কৈছিলে এইটো নটিফিকেশ্যন যোগে আপোনাৰ ডেটটো ওলাব আৰু এডমিট কাৰ্ডো অতি সোনকালে ওলাই যাব তো আপোনালোকে ভালকৈ প্ৰিপাৰেশ্যন কৰি থাকক তো থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' আৰু আপুনি যদি কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে বা নতুন জবৰ আপডেট লাগে তেনেহ'লে আমাৰ পেজটো আমাৰ এইটো পেজ ফ'ল' কৰি ৰাখিব তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব